নমস্কাৰ। আজি বুদ্ধ পূৰ্ণিমা। বুদ্ধ পূৰ্ণিমাৰ তাৎপৰ্যৰ বিষয়ে দুটিমান কথা আলোচনা কৰিছোঁ আহক। স্কন্ধ পুৰাণ অনুযায়ী বছৰৰ পবিত্ৰতম মাহ হৈছে বহাগ মাহ। কথিত আছে যে এই মাহত ভগৱান বিষ্ণুৰ ওচৰত অন্তৰৰ পৰা কিবা বিচাৰিলে সেয়া নিশ্চিতভাৱে পূৰণ হয়। বহাগ মাহটো গুৰুত্বপূৰ্ণ হৈ উঠাৰ অন্তৰালত আছে আৰু আন কেইবাটাও কাৰণ। তাৰ মাজত অন্যতম হৈছে বুদ্ধ পূৰ্ণিমা। বিষ্ণুৰ নৱম অৱতাৰ গৌতম বুদ্ধ। সেইকাৰণে বহাগ মাহৰ অন্যতম শুভ তিথি হিচাপে গণ্য কৰা হয় বুদ্ধ পূৰ্ণিমাক। বহাগ মাহৰ বিশাখা নক্ষত্ৰযুক্ত তিথিত বুদ্ধ পূৰ্ণিমা বুলি কোৱা হয়। যিহেতু বুদ্ধৰ জন্ম, মহানিৰ্মাণ পৰ্ব তথা মুখ্য লাভ তিনিটাই এই তিথিত ঘটিছে কাৰণেই এই তিথি বৌদ্ধ তথা হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। এই দিনটোত দেশজুৰি ধৰ্মপ্ৰাণ মানুহে উৎসাহ, শ্ৰদ্ধা আৰু বিশ্বাসৰ সৈতে এই তিথি পালন কৰে। কেৱল ভাৰতবৰ্ষতেই নহয়, তিব্বত, চীন, নেপাল, শ্ৰীলংকাতো সমান উৎসাহেৰে পালন কৰা হয় বুদ্ধ পূৰ্ণিমা। কোনোৱে উপবাস অথবা ধ্যান কৰে আৰু আন কোনোৱে বন্তি জ্বলায় আৰু আন কোনোৱে গীতা পাঠ কৰে। পূজা অৰ্চনাৰ মাধ্যমেৰে বিচাৰে আত্মিক শান্তি। এই দিনটোত বিশেষ কিবা নিয়মাৱলী মানিলে জীৱনলৈ আহিব পাৰে আমূল পৰিৱৰ্তন। কি সেই নিয়মাৱলীসমূহ জানোচোন আহক। এই বিশেষ দিনটোত বিষ্ণুৰ সমস্ত নাম জপ কৰিলে পূৰণ হ'ব যিকোনো মনোকামনা। যিহেতু এই বিশেষ দিনটোত গৌতম বুদ্ধই বুদ্ধি বৃক্ষৰ তলত বহি মোক্ষ লাভ কৰিছিল আৰু এই কাৰণেই এই দিনটোত আহত গছৰ তলত চাকি জ্বলালে হ'ব পাৰে মোক্ষ লাভ। এই বিশেষ দিনটোত চৰাইক ধান বা অন্য খাদ্য শস্য খোৱালে ঘৰত শান্তি আৰু আনন্দ আহে বুলি বিশ্বাস আছে। এই দিনটোত হালধি, চন্দন পানীত মিলাই প্ৰাতঃকালত সূৰ্যদেৱক অৰ্ঘ্য দান কৰিলে ভগৱান বিষ্ণু সন্তুষ্ট হয় বুলি কোৱা হয়। বুদ্ধ পূৰ্ণিমাৰ দিনত উত্তৰ পূব কোণত নৱগ্ৰহ যন্ত্ৰ স্থাপন কৰিলে বাৰীৰ পৰা নেতিবাচক শক্তি দূৰ হয় বুলি বিশ্বাস আছে। পৌৰাণিক বিশ্বাস অনুযায়ী এই দিনটোত দেৱী লক্ষ্মী আহত গছত অৱস্থান কৰে আৰু এই কাৰণে এই দিনটোত এই গছৰ তলত চাকি জ্বলালে লক্ষ্মী দেৱী প্ৰসন্ন হয় আৰু ধন সম্পদ আৰু ঐশ্বৰ্য বিভূতি লাভ কৰে বুলি এক বিশ্বাস আছে। এই দিনটোত চাউলৰ সৈতে গাখীৰ আৰু চেনি মিলাই চন্দ্ৰদেৱক অৰ্পণ কৰিলে আৰ্থিক সংকটৰ পৰা মুক্তি পাব পাৰি। এই ধৰণে নানা ধৰ্মীয় অনুষ্ঠানৰ মাজেদি সমগ্ৰ দেশে শ্ৰদ্ধা আৰু নিষ্ঠাৰে এই দিন পালন কৰে। সকলোকে কৃতজ্ঞতা জনাইছো আমাৰ এই অডিঅ'টো শুনাৰ বাবে আৰু মই বিশেষভাৱে কৃতজ্ঞতা জনাইছো বাবলি দেক। এটি বেংগলী লেখাৰ পৰা বাবলি দে অনুবাদ কৰি এইখিনি কথা আমাক দিছে। ধন্যবাদ। যদি কথাখিনি ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি আমাক উৎসাহিত কৰিব। থেংক ইউ so much.